বৰ্তমান সময়ত ৰাজ্যত ৰঙালী বিহুৰ সমান্তৰালভাৱে চলি আছে নিৰ্বাচনৰ গৰম বতাহ প্ৰতিদিনে শাসক বিৰোধী এটাৰ পিছত এটা অঞ্চলত নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে চলাই আহিছে ধাৰাবাহিকভাৱে প্ৰচাৰ তথা যোগদান কাৰ্যসূচী প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত বাকি অনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দৰং ওদালগুৰি লোকসভা সমষ্টি তথা বিটিচিৰ 33 নম্বৰ ননৈ চেৰফাঙত বিপিএফৰ বৃহৎ গৰাখহনীয়া শতাধিক বিপিএফ কৰ্মীৰ বিজেপিত যোগদান বিটিচিৰ কাৰ্যবাহী পৰিষদ সঞ্জিত তান্ত্ৰীৰ কাম-কাজত সন্তুষ্টি লাভ কৰি তেখেতৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে বিপিএফ নেতা কৰ্মীসকলে ননৈ চেৰফাঙৰ ৰজাগড় ভিচিডিচিত অনুষ্ঠিত যোগদান সমাৰোহত বিজেপিত যোগদান কৰা লোকসকলক দললৈ আদৰণি জনাই কাৰ্যবাহী সদস্য সঞ্জিত তান্ত্ৰীয়ে ননৈ চেৰফাং ব্লক যুৱ বিপিএফৰ সক্ৰিয় কৰ্মী প্ৰাক্তন সভাপতি কুলেন নাথ আৰু ৰজাগড় প্ৰাইমাৰী বিপিএফৰ সভাপতি লক্ষধৰ দাসৰ নেতৃত্বত ৰজাগড় ভিচিডিচিৰ শতাধিক বিপিএফ কৰ্মীয়ে বিজেপিৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ দলটোত যোগদান কৰে যোগদান সভাত উপস্থিত থাকি ইএম সঞ্জিত তান্ত্ৰীয়ে বিজেপি দলত নিষ্ঠাৰে কাম কৰি নৰেন্দ্ৰ মোদীৰ সপোনক সাকাৰ কৰিবলৈ সকলোকে আহ্বান জনায় জিলাৰ ৰজাগড় ভিচিডিচিৰ অন্তৰ্গত 2 নম্বৰ ৰজাগড়ত অনুষ্ঠিত সভাত উপস্থিত হৈ অঞ্চলটোৰ দুৰাৱস্থা দেখি হতচকিত হৈ পৰে কাৰ্যবাহী সদস্যগৰাকী এতিয়াৰে পৰা অঞ্চলটোত উন্নয়নৰ নিজৰা বব বুলি জানিবলৈ দিয়ে ইএম সঞ্জিত তান্ত্ৰীয়ে নিৰক্ষৰ অঞ্চলটোত শিক্ষাৰ পোহৰ বিলাবলৈ এগৰাকী মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীক দায়িত্ব অৰ্পণ কৰে তান্ত্ৰীয়ে ইফালে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গাঁওখনৰ পৰা উত্তীৰ্ণ 3গৰাকী ছাত্ৰীক সম্বৰ্ধনা জনাই কাৰ্যবাহী সদস্যগৰাকীয়ে বিগত সময়ছোৱাত কোনো ধৰণৰ উন্নয়নৰ মুখ নেদেখা অঞ্চলত প্ৰথমবাৰৰ বাবে ইএম সঞ্জিত তান্ত্ৰী উপস্থিত হৈ গাঁওখনৰ উন্নয়নৰ বাবে অতি শীঘ্ৰেই সকলো কাম-কাজ কৰা হ'ব বুলি আশ্বাস দিয়ে বিশেষকৈ এই অঞ্চলত বৰ্তমানলৈকে শিক্ষাৰ পোহৰ পৰা নাই প্ৰথমতে অঞ্চলবাসীক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি সকলোকে আগবঢ়াই লৈ যোৱা হ'ব ইয়াৰ পিছতে অঞ্চলটোৰ খোৱা পানীৰ সমস্যা ৰাস্তা-ঘাটৰ সমস্যাকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি একেলগে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ইএম সঞ্জিত তান্ত্ৰীয়ে নিউজ টেক্সৰ ৰিপৰ্ট ইছা 24/7 একচুয়ালি আজি 2 দিনৰ আগত আমাৰ দললৈকে আমি বিপিএফ দলৰ ৰাজাগড় প্ৰাইমেৰীৰ সভাপতি লক্ষধৰ দাস ডাঙৰীয়া আৰু বিপিএফ দলৰ প্ৰাক্তন যুৱ মৰ্চাৰ সভাপতি কুলেন নাথ ডাঙৰীয়াক আমি আমাৰ দললৈকে আদৰি আনিছিলোঁ তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে আমাৰ নীতি আদৰ্শ ভাল পাই পালে আমাৰ দলক যোগদান কৰিছিলে গতিকে তেখেতসকলে আজি এইখিনি অঞ্চলত যিসকল আমাৰ বিপিএফৰ শীৰ্ষ আমাৰ কৰ্মকৰ্তা আছিলে তেখেতসকলৰ লগত আমাৰ যোগাযোগ স্থাপন হ'ল তেখেতসকলেও ইচ্ছা প্ৰকাশ কৰিলে যে আমাৰ এই বিশাল মোদীৰ পৰিয়ালত তেখেতসকলেও এই মোদীৰ পৰিয়ালত সামিল হৈ ফালে আমি একেলগে এই সমাজ এই অঞ্চল আৰু এই ভিচিডিচিয়ে হওক আমি কামখিনি কৰি যাম বুলি তেখেতসকলেও আজি সকলোৱে মিলি আমি সংকল্পবদ্ধ হৈছোঁ আৰু সকলোকে আজি আমাৰ পৰিয়ালটিলৈ আমাৰ দলটিলৈ মই আদৰিছোঁ আৰু এইটো এনেকৈ এটা আৰম্ভ হৈছে এতিয়া যে সকলোৱে নিজ মুখেৰে একচেপ্ট কৰিছে গ্ৰহণ কৰিছে যে হয় আসলতে এতিয়া আমাৰ গোটেই ভাৰতবৰ্ষত গোটেই অসমত গোটেই বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছে ডেভেলপমেণ্টটো আগৰ তুলনাত বহুত গুণে হ'বলৈ গৈ আছে হৈ আছে গতিকে আমি মানৱ সমাজ হিচাপে আমি প্ৰথম শান্তি বিচাৰোঁ টকা পইচা খা সম্পত্তি পিছত আহে শান্তি বিচাৰোঁ অঞ্চলটো শান্তিয়ে নাথাকিব অশান্তি হৈ থাকিব বোমা ফুটি থাকিব গুলি হৈ থাকিব কিডনেপিং হৈ থাকিব মাৰ্ডাৰ হৈ থাকিব ষ্ট্ৰাইক হৈ থাকিব এইবিলাক পৰিৱেশ কোনেও নিবিচাৰে এটা শান্তিময় পৰিৱেশ আৰু এটা সমাজ ব্যৱস্থা এটা বিচাৰোঁ আমি গতিকে এনেকৈ এটা সমাজত আজি আহিলোঁ ইয়াতে শিক্ষাৰ সম্ভাৰটো বহুত কম ইয়াতে শিক্ষাটো বহুত প্ৰয়োজন হৈছে আৰু আমি ইয়াতে প্ৰথম ডেভেলপমেণ্ট হিচাপে শিক্ষাটোকে ডেভেলপ কৰিম যাতে সমাজখন আগবাঢ়ি যাব পাৰে
আৰু শিক্ষাটো যেতিয়া আগুৱাই যাব সমাজখন অট'মেটিকলি আগুৱাই যাব আজি বহুত ভাল লাগিছে ইয়াৰে ভণ্টি তিনিজনীয়ে মেট্ৰিকৰ পাছ কৰিছে ৰিজাল্ট ওলাইছে মই গৌৰৱান্বিত এনেকুৱা এটা ভিতৰুৱা অঞ্চলৰ পৰা তেখেতসকলে চাইকেলত স্কুল গৈ আহি ফালে কষ্ট কৰি মেট্ৰিকটো পাছ কৰিছে তেখেতসকলৰো মই যিখিনি দায়িত্ব পাৰোঁ মই বহন কৰিম নিজৰ হিচাপে আৰু এওঁলোকৰ যি ভগৱানক আৰাধ্য কৰে ধৰ্মস্থল এইটো এটা শিৱ মন্দিৰ আজি এই শিৱ মন্দিৰতো মই ইয়াতে প্ৰতিশ্ৰুতি দিছোঁ যে আমি ইয়াতে এনেকুৱা এটা পৰিৱেশ কৰি দিম যাতে তো পোনপ্ৰথমে সংবাদ মাধ্যম আপোনালোকক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ চাওক মই যোৱা পৰহি BPF দলৰ পৰহিৰ আগতে আছিলোঁ BPF দলত মই এজন সৈনিক হিচাপে আছিলোঁ বিভিন্ন কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি বা দেশৰ স্বনামধন্য প্ৰধানমন্ত্ৰী পৰম শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিসমূহ কাম কাজ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিসমূহ কাম কাজ লগে লগে আমাৰ ননাই চেৰপাং সমষ্টিৰ আমাৰ সকলোৰে আদৰৰ সন্মানীয় সঞ্জীৱ তান্ত্ৰী ডাঙৰীয়াৰ যি নীতি আদৰ্শ কাম কৰাৰ যি প্ৰচেছ যি মানে ছিষ্টেম এই গোটেইখিনিক মই বহুত দিন ধৰি মই এই বস্তুটো মই চাই আছিলোঁ লক্ষ্য কৰি আছিলোঁ চালোঁ যে আমি আৰু এই বেলেগ কিবা এটা কৰি থাকি লাভ নাই আমি যদি BJP দলৰ লগত থাকি আমাৰ এই অঞ্চলৰ গোটেই আধৰুৱা হৈ থকা যিসমূহ কাম এই কামসমূহ কৰিবৰ কাৰণে মই চিন্তা চৰ্চা কৰিছিলোঁ আৰু সেই কথাই উপলক্ষ কৰি মই যোৱা পৰহি যোগদান কৰিছোঁ আৰু দলে দায়িত্ব অৰ্পণ কৰিছে এনেকুৱাকৈ দলৰ কাম কৰিবৰ কাৰণে কৈছে দলৰ যিকোনো কামে কৰি যাবৰ কাৰণে আমাক যিহেতু কৈছে আৰু আমি আজিৰ পৰা এইসমূহ কাম এনেকৈ আৰম্ভ কৰিছোঁ